নকল সোণ বেপাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হাছিনা বেগম আৰু ফকৰুদ্দিনক অনা হ'ল বিহপুৰীয়ালৈ। বিহপুৰীয়া আৰক্ষীৰ এটা দলে গুৱাহাটীত আটক কৰি বিহপুৰীয়ালৈ আনে দুয়োকে। এছআই জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত হঠাৎ আত্মপ্ৰকাশ ঘটিছিল হাছিনা বেগম নামৰ এই মহিলাগৰাকীৰ। নকল সোণ বেপাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ নামত হাছিনাই বুজন পৰিমাণৰ ধন লোৱাৰ অভিযোগ উত্থাপন হৈছিল। বিহপুৰীয়া থানাৰ অচি আৰু বঙালমৰা আৰক্ষী চকীৰ আইচিৰ নামত ধন লোৱাৰ অভিযোগ হাছিনাৰ বিৰুদ্ধে। হাছিনাৰ বিৰুদ্ধে তথ্য প্ৰমাণ লাভৰ পাছত আৰক্ষীয়ে ৰুজু কৰিছিল গোচৰ। গোচৰৰ ভিত্তিত গণেশগুৰিৰ এখন হোটেলৰ পৰা নিশা ফকৰুদ্দিন নামৰ এটা সহযোগীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। আপুনি পইচা লৈছে ৭০,০০০ টকা মানুহক আৰক্ষীৰ নাম লৈ আপুনি পইচা আৰক্ষীৰ নাম লৈ আপুনি পইচা লৈছে নাই একো লৈ লোৱা নাই। এটা কি কাৰণে ধৰিছে গম পাইছে? মই গৈছো অফিচাৰৰ ওচৰত গৈছো। হ'ব বলক এনে ষড়যন্ত্ৰ কৰি ফচাইছে। আৰক্ষী নামত আপুনি পইচা দাবী নাই মই লোৱা নাই। মোক ষড়যন্ত্ৰ মানে এইবিলাক আৰক্ষীয়ে যিবিলাকে মোক ফচাইছে সেইবিলাক চব মিলি আছে। ২ নম্বৰী আকৌ নকল সোণ ডাকচৰ কাৰ্ডৰবিলাক খুলিবলৈ সেইবিলাক ডিআইজি ছাৰৰ ওচৰত গৈ কিনে কমপ্লেইন কৰিবলৈ মোক ফচাব বিচাৰিছে। এইটো আমাৰ বোৱাৰী ভাই বোৱাৰী এটা কাজিয়া লাগিছিলে। কাজিয়া লগাৰ পিছত আহি পেলাই কেছ দিলে। কেছৰ পিছত গৈ পেলাই পিছদিনাখন তাক লৈ আনিলে নাছিৰ বুলি তাৰ ভাই এটা আনি পেলাই থানাত দেখাইছে। দেখানি পৰা পিছত পিছদিনাখন আমাক গৈ ক'লে তহঁতৰ নামত কেছ হৈছে, ২ নম্বৰী কেছ হৈছে। এইটো হাছিনা ক'লে, নাছিৰে ক'লে, হাছিনা ভায়েকে। তাৰপিছত হাছিনাৰ ওচৰত গ'লে অঁ তাৰপিছত মোৰ সৰু ভাই দুটা আৰু বোৱাৰীৰ নামত আছিলে, মোৰ নামত নাই, মোৰ মাইকীজনীৰ নামতো নাই। তাৰপিছত ক'লে কি ৫জনৰ নামত আছে, তোৰ মাইকীজনীৰ নামতো আছে। এইটো ২ নম্বৰী কেছ আছে। নকল সোণৰ কথা কৈছে। তাৰপিছত আমি মোৰ ভাই তিনিটা আৰু ভাই বোৱাৰীটো মোৰ মাইকীজনী ধাৰ কৰি পইচা পাতি আনি পেলাই তাৰ নাছিৰৰ লগত মোক পঠাইছে হাছিনা ঘৰত গৈ পেলাই মই নাছিৰৰ হাতত টকা ৭০,০০০ দিছোঁ। হাছিনা কৈছে নাছিৰ টকাখিনি গুনি পেলাই লোৱা। তাৰপিছত মোক লৈ পেলাই বিহপুৰীয়া থানাত আহিছে। আহি পেলাই সেইখিনি ৰখাই তোলাই থানাৰ আগত গাড়ীটো বহি আছোঁ মই, সি থানাত গৈছে। থানাৰ পৰা বিহপুৰীয়া থানাত হাছিনা সোমালে। হাছিনা সোমাই পেলাই আধা ঘণ্টাৰ পিছত ওলাই পেলাই কৈছে কি ইয়াত কেছটো খতম কৰিলোঁ, বাঙালমৰা থানাত যাম। তো বাঙালমৰা থানাত গৈ পেলাই থানাত তিনিআলিত মোক নমাই দিলোঁ। নমাই কৈছে থানাত যাব নালাগে, তুমি হোটেলত গৈ বহি থাকা। মই হোটেলত বহি আছোঁ। আধা ঘণ্টাৰ পিছত আহিছে। আহি পেলাই কৈছে কি কেছটো খতম কৰিলোঁ, চিন্তা নাই, কালি আপচনামা দি দিম। ২ দিন যায়গৈ সি অহা নাই। তাৰপিছত ভাই বোৱাৰীটো আমাৰ নিজে ঘৰত উঠি পেলাই কৈছে শুনিছে ৭০,০০০ টকা দিছোঁ, কৈ যাক মই কেছটো নিজৰটো মই নিজে উঠাই দিম। তাৰপিছত মোৰ ভাইটোক লৈ পেলাই আহি পেলাই নিজে উঠাইছোঁ। ছাৰে আমাৰ পৰা ১ টকা লোৱা নাই। তাৰপিছত আমি আহি পেলাই সিহঁতক সুধিছোঁ যে আমাৰ টকাটো দিবিনে নাই। কৈছে নিদিওঁ, তহঁতক ঘৰৰ পৰা উঠাই লৈ যামগৈ। ছাৰক আহি পেলাই ছাৰক মাতি আনি পেলাই আমাক কৈছে এই যিহেতু এই বঙালমৰা নহ'লে বিহপুৰীয়া থানাৰ ছাৰ আনি পেলাই আমাক উঠাই লৈ আনিব। পুলিচক লৈ পেলাই উঠাই লৈ আনিব। আইচি ছাৰক লৈ যাব। দম দিছে। আগতে এনেকুৱা কৰিছে নেকি? তাৰ আগতে এনেকুৱা কৰিছে। তাৰপিছত আমি আহি পেলাই বিহপুৰীয়া থানাত কেছ দিছোঁ, বঙালমৰা থানাত। ৰেকৰ্ডিং আছে আমাৰ লগত। কল ৰেকৰ্ডিং আছে। আপোনালোকৰ আগতেও তাই তেনেকুৱা কৰে? হাছিনাই আগতেও তেনেকুৱা কৰিছে নেকি? আগতো তেনেকুৱা কৰিছে, আমাৰ গাঁৱত বহুত কৰিছে। কি কৰে? এইবিলাক ধন বাবুকি দি পেলাই পইচা খায়। পুলিচৰ নাম লৈ? পুলিচৰ নাম লৈ। আপোনাৰ পৰা কিমান টকা লৈছে? আমাৰ পৰা ৭০,০০০ লৈছে। আৰু ১০,০০০ টকা খুজিছিলে। এইটো কোৱা আৰু ১০,০০০ লাগিব মীমাংসা কৰিবলৈ। আমাৰ ঘৰত গুচি গ'ল পইচাৰ কাৰণে। তাৰপিছত আহি পেলাই আমি কেছটো দিছোঁ। বিহপুৰীয়াৰ পৰা মাধুৰ্য দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিব পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ। সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।